জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক চুব্বাক গ্ৰেপ্তাৰক লৈ উত্তপ্ত পৰিস্থিতি সহি জালিয়াতিৰ অভিযোগত পুৱতি নিশা গ্ৰেপ্তাৰ কৰে জামুগুৰি আৰক্ষীয়ে তেজপুৰৰ 2 নং দুলাবাৰীৰ নিজ বাসগৃহৰ পৰা নেতাজনক গ্ৰেপ্তাৰ কৰি লৈ আহে আৰক্ষীয়ে মাটিৰ গৰাকী লাল বাহাদুৰ নেৱাৰৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাত্ৰ নেতাজনক আনহাতে সভাপতি গৰাকীক দাগী অপৰাধীৰ দৰে আৰক্ষীয়ে ব্যৱহাৰ কৰা অভিযোগ গোৰ্খা ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ দীপক চুব্বাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত জামুগুৰি থানাৰ সন্মুখত গোৰ্খা ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ তীব্ৰ প্ৰতিবাদ দীপক চুব্বাক স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীয়ে নিব বিচাৰত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতি আৰু তীব্ৰ বাক বিতণ্ডা সংঘটিত হয় সম্প্ৰতি জামুগুৰি আৰক্ষী থানাত এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে জামুগুৰি হাতৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট ডেইলি 24 অনশন কৰিব লগা হ'ল সদৌ শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপক চুব্বা ডাঙৰীয়াক ষড়যন্ত্ৰমূলকভাৱে চক্ৰান্তমূলকভাৱে যিটো জামুগুৰি থানাই আৰক্ষী চকীয়ে যোৱা ৰাতি 12টা বজাত এজন সন্ত্ৰাসবাদীৰ নিচিনাকৈ তেওঁক এজন জাতিৰ নেতাক তেওঁ থানাত আনি লকাপত সোমাই দিছে আমি এই বিষয়ত আমি সদৌ শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই আমি এই ঘটনাক ধিক্কাৰ আৰু গৰিহণা দিছোঁ আৰু লগতে বিনা চৰ্তে আমাৰ শোণিতপুৰ জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপক চুব্বা ডাঙৰীয়াক বিনা চৰ্তে মোকলাই দিব লাগিব সসন্মানে মোকলাই দিব লাগিব বুলি আমি ইয়াত মৌনভাৱে